আমাৰ নিৰ্বাচনী ইউথ ক্লাবৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিতে এটি সম্বৰ্ধনা অনুষ্ঠান আছে। এই সম্বৰ্ধনা অনুষ্ঠানটি হাত ধৰিব আমাৰ ক্লাবৰ সদস্য ৰাজু শৰ্মাই। ধন্যবাদ। এটা সুন্দৰ সন্ধিয়া চলি আছে, খুব সুন্দৰকৈ ইয়াৰ মাজতে উত্তীৰ্ণ হৈছে আৰু তেখেতক সম্বৰ্ধনা জনাব আমাৰ কমল কটকীদেৱে। আৰু তেখেতক মই আৰু ইয়াৰ বাবে মই হিমৰাজ মধুকল্যক প্ৰথমতে ইয়াত আহিবলৈ আহ্বান জনাইছোঁ আৰু কমল কটকীদেৱকো ইয়াত আহিবলৈ অনুৰোধ জনাইছোঁ। অসম জাতীয় বিদ্যালয়ৰ পৰা তেখেত উত্তীৰ্ণ হৈছে আৰু তেখেতক আমি এখন ফুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জনাইছোঁ আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আগলৈ তেখেতৰে সুনামেৰে আকৌ নতুন নতুন গোবিন্দ শৰ্মাৰ পুত্ৰ কি নাম? শৰৎ শৰ্মাই তেওঁ এই খবৰটো এতিয়া দেৰিকৈ দিছে। তেওঁৰ পুত্ৰই 93% লৈ CBSE পৰীক্ষাৰ পৰা উত্তীৰ্ণ হৈছে। আমি তেখেতৰ সন্তানৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আগতীয়াকৈ অকণমান গম পালে আমি হয়তো তেওঁকো সম্বৰ্ধনা জনাবলৈ আমি নিমন্ত্ৰণ কৰিব পাৰিলোঁ হয়। যি নহওক তেওঁৰ সন্তানৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমি অনুষ্ঠান আৰম্ভ কৰাৰ আগতে আমাৰ ক্লাবৰ সদস্যা দিনাই কিবা দুই এষাৰ কম বুলি কৈছিলে, তাক নিমন্ত্ৰণ জনাইছোঁ। থেংক ইউ টুটুদা। চবকে থেংক ইউ আজি আবেলি আমাৰ নিউ গুৱাহাটী ইউথ ক্লাবক দিয়াৰ বাবে। অকণমান পুৰণি কথাও অলপ ক'ব খুজিছোঁ যে সৰুকালি আমি যেতিয়াই আমাৰ লগবোৰ লগ পাওঁ, চিকিহঁত আমি চবেই লগ পাওঁ, যেতিয়া আগৰ দিনৰ কথা পাতোঁ এনেকুৱা